মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইংলিছ লাৰ্ণিং আছামৰ আন এটা ভিডিঅ'লৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত এটি ডাঙৰ ঘোষণা বা বাতৰিলৈ উপস্থিত হৈছোঁ। আজি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2-এ ঘোষণা কৰিছে যে তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰৰ ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্ম ফিল আপ আৰম্ভ হ'ব কেতিয়া সেই বিষয়ে। গতিকে তোমালোকে এই ভিডিঅ'টো চোৱাৰ লগে লগে তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাৰ বা ফাৰ্ষ্ট ইয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ কামটো বা ফৰ্ম ফিল আপটো তোমালোকৰ কৰিব লাগিব। এই ফৰ্ম ফিল আপৰ দিনটো ষ্টাৰ্ট হ'ব 21/7/2025 পৰা, মানে 21/7/2025 পৰা, আৰু শেষ হ'ব 30/8/2025 চনলৈকে। গতিকে তোমালোকে এইখিনি সময়ৰ ভিতৰত তোমালোকে কি কৰিব লাগিব, তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰৰ ৰেজিষ্ট্ৰেশ্যনখিনি ফিল আপ কৰিব লাগিব। গতিকে ইয়াতে দেখা তোমালোকক পে'মেণ্ট ফিজ ষ্ট্ৰাকচাৰটো দি দিছে। ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ফিজ হ'ল 250 টকা, আৰু যিসকলৰ তোমালোকৰ মাইগ্ৰেশ্যন থকা ষ্টুডেণ্ট যেনেকুৱা অইন বৰ্ড, যেনেকুৱা CBSC বা NIOSৰ পৰা যিসকল আহিছে, ঠিক সেনেকুৱা ধৰণৰ বৰ্ডৰ পৰা আহিছে, তোমালোকৰ কিন্তু 300 টকা এটা ফিজ দিব লাগিব। গতিকে তোমালোকে এতিয়াই তোমালোকৰ অহা ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে প্ৰস্তুত হোৱা দেখা অৰ্ডাৰটোত কোৱা হৈছে, আৰু ইয়াতে ইম্পৰ্টেণ্ট ডেটবিলাক দিয়া আছে, তোমালোকে চাই যোৱা। এইখিনি হ'ল ইম্পৰ্টেণ্ট ডেট, আৰু এইখিনি তোমালোকৰ দেখা ছেক্ৰেটাৰীয়ে এইখিনি কথা প্ৰকাশ কৰিছে। ছেক্ৰেটাৰীৰ চাইন ইয়াতে দিয়া আছে। চ' এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিম এই ইনফৰ্মেশ্যনৰ দ্বাৰা তোমালোকে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে প্ৰস্তুত হ'বা। থেংক ইউ ফৰ ৱাচিং।